অবস্থা ভাল কিন্তু কৰাৰ ইচ্ছা নাই। ৰূপসিং দা আমি অৱস্থা জানো, ৰূপসিং দা সেই তেনেধৰণৰ আৰ্থিক অৱস্থা ভাল নহয়, তথাপিও তেখেতে ওলাই গৈছিলে, ক'ৰবাত চাইকেল মাৰি পেলাই গৈছিলে, ক'ৰবাত মটৰচাইকেলখন লৈ পেলাই গৈছিলে, তেনেকৈ গৈ গৈ হ'লেও সমাজখনৰ কাৰণে তেখেতে কাম কৰিবলৈ প্ৰয়াস কৰিছিলে। গতিকে আজি তেখেতে খুব কম বয়সত 1965 চনতে জন্ম হোৱা, আজি হয়তো 60 বছৰ হ'ল। 60 বছৰ বয়সতে আমাৰ মাজৰ পৰা যাবলগীয়া হ'ল। উপায় নাই, মৃত্যু চিৰন্তন বা চিৰসত্য, মৃত্যু কাৰ কেতিয়া হয় ক'ব নোৱাৰোঁ। আজি আমি প্ৰত্যক্ষভাৱে আছোঁ, ইয়াৰ মাজত ওলাই যাইছোঁ, আমাক তাত কাৰ কি হৈছে ক'ব নোৱাৰোঁ। কিন্তু কিছুমান মৃত্যু আমি পাহৰিব নোৱাৰোঁ বা আমাৰ সমাজখনৰ কাৰণে ক্ষতি হয়। আজি স্পেচিয়েল সভা পাতিছোঁ, আজি আমাক গুণ গৰিমানত তেখেতৰ কৰ্মৰাজিবিলাক গাইছোঁ, কিন্তু আমি জীৱিত কালত হয়তো এটা অনুভৱ কৰা নাছিলোঁ, কিন্তু আজি অনুভৱ হৈছে তেখেতৰ অবিহনে যে এইখিনি আমাৰ যিখিনি আমাক পৰামৰ্শ দিছিলে, আমাক মানে অভিভাৱক হিচাপে আমাক